আজি এই শুভ দিনৰ শুভ মুহূৰ্তত সমগ্ৰ অসমৰ মায়ামাৰ সমাজৰ লগতে বিভিন্ন জাতি ধৰ্ম বৰ্ণ অবিশেষে সকলোজনলৈকে আমি আমাৰ তৰফৰ পৰা সেৱা জনাইছো। আশা ৰাখিছো যাতে আমাৰ এই আজি শুভ দিনৰ শুভ মুহূৰ্তত যি কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে লাইখুটা স্থাপন, এই লাইখুটা স্থাপনলৈ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে আহি আমাক উৎসাহ উদ্দীপনা যোগাইছে, সহায় সহযোগিতা আগবঢ়াইছে। সেয়েহে আমি সকলোলৈকে মোৰ প্ৰথমে তেওঁলোকলৈ মোৰ আন্তৰিক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ আজি সদৌ অসম মায়ামাৰ সাংস্কৃতিক সমাজৰ 38 সংখ্যক যিটো দ্বিবাৰ্ষিক অধিৱেশন, ইয়াত ঢকুৱাখানাৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলত এই ঢকুৱাখানাতে আমি পাতিবলৈ মনস্থ কৰি আজি এই প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিলো। আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ অসমৰ ৰাইজক আহ্বান জনাম যাতে বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰে আমাৰ যাতে এই অনুষ্ঠানটো উজ্জীৱিত হৈ উঠে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাছতে গুৰু মাধৱদেৱৰ পাছতে শ্ৰী অনিৰুদ্ধদেৱ, এই একে গুৰু একে শিষ্যৰ একে ধৰ্মৰ লৈ আমি আজি ইয়াত সমবেত হৈছোহি। আমাৰ ইয়াত কোনো দ্বিধাবোধ নাই, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোকে আমি ৱেলকাম জনাইছো যাতে আহক আমাক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে সমগ্ৰ অসমৰ ৰাইজে একত্ৰিত হৈ বৃহত্তৰ অসমীয়া ধৰ্মীয় সমাজখন সনাতন ধৰ্ম যাতে আমি সমগ্ৰ ভাৰতবৰ্ষতে বিয়পাই দিব পাৰো, এই আশা মনস্থ কৰি আজি আমি এই ঢকুৱাখানাত আপোনালোকৰ জৰিয়তে আমি সকলোকে আহ্বান জনাইছো, নিমন্ত্ৰণ জনাইছো। আমাৰ নিৰ্দিষ্ট সময়ত এই ঠিক কৰা হৈছে আৰু সেইদিনাখন যাতে আপোনালোকৰ জৰিয়তে আমি আমাৰ অসমৰ সমগ্ৰ ৰাইজক ইয়াত দেখা পাম, সেৱা কৰিবলৈ সুবিধা পাম, এই আশা ৰাখি বিশেষকৈ আজি আমি ধন্যবাদ দিছো। এই আজি হাজাৰ হাজাৰ আমাৰ ভকত প্ৰাণ বৈষ্ণৱবৃন্দ আহিছে, ইয়ালৈ মহিলাসকলো ওলাইছে, যুৱক যুৱতীসকল আহিছে, আপোনাসকলো আহিছে। আমি মানে এটা জীয়াই থকাৰ প্ৰেৰণা পাইছো। গুৰুজনক এই যিটো ধৰ্মীয় দৰ্শন নীতি আদৰ্শ এইখিনি আগত ৰাখি আমি এখন বিশাল অসমীয়া সমাজ গঢ়িবলৈ ধৰ্মীয় সমাজ গঢ়িবলৈ গৈ আছো। ইয়াত আমাৰ সকলোৱে একান্তভাৱে
আমি উপস্থিতি কামনা কৰিছোঁ। কৃষ্ণ। হয়, আমাৰ দিঞ্জ সত্ৰ সত্ৰাধিকাৰ প্ৰভু আহিছে, মুক্তানন্দ চন্দ্ৰদেৱ গোস্বামী খুটিয়াপুটা সত্ৰ সত্ৰাধিকাৰ প্ৰভু আহিছে। ইয়ালৈ আমি তেখেতসকলক শ্ৰদ্ধা ভক্তি জনাইছোঁ আৰু তেখেতসকলৰ উপস্থিতিয়ে আমাক আৰু উৎসাহ উদ্দীপনা কৰিছে। যিহেতু আমাৰ 38খন আমাৰ মায়ামৰা সত্ৰ আছে, এই মায়ামৰা সত্ৰ 38খন সত্ৰ সত্ৰাধিকাৰ প্ৰভুসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। সময়মতে তেওঁলোকে আমাক উপস্থিত হোৱাৰ কথা দিছে আৰু যদিহে আমি সেই 38খন সত্ৰ সত্ৰাধিকাৰ প্ৰভুসকলক ইয়াত উপস্থিত কৰিব পাৰোঁ, তেতিয়াহ'লে ভাবক আমি কিমান এটা ভাল এটা ধৰ্মীয় সমাজখন আগলৈ গৈ আছে, এইটো তেতিয়া অনুভৱ কৰিব পাৰিম। ঢকুৱাখানাত হ'ব লগা 38 সংখ্যক সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশন 21, 22 আৰু 23 মাৰ্চ 7, 8, 9 অসমীয়া লেখেৰে এই 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। সেই কাৰ্যসূচী ৰূপায়ণ কৰা আজি প্ৰাৰম্ভিক কাৰ্যসূচী লাই খুঁটা স্থাপন, এই কাৰ্যসূচী ইতিমধ্যে আমি সমাপন কৰিছোঁ আৰু এই কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰাৰ কাৰণে আমি জিলা সমিতি, অৱৰ্তনা সমিতি সকলো হৈ মই সকলোকে কৃতজ্ঞতা জনোৱাৰ লগতে তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিম আমাৰ মূল কাৰ্যসূচী 3 দিনীয়া কাৰ্যসূচীত আমাৰ সমগ্ৰ অসমৰ ৰাইজে, ঢকুৱাখানাবাসী ৰাইজে আমাক সহযোগিতা কৰি এই অনুষ্ঠানভাগ সফল কৰি তোলাত, এখন সফল সমাজ গঠন কৰাত সহায় সহযোগিতা আগবঢ়াব। নিত্যানন্দ দেৱ ক্ষেত্ৰ এই তেখেত আমাৰ 4ৰ্থজন গুৰু।